কৃষ্ণ শংকৰ গুৰু হৰি এ ৰাম 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 তোমাৰ চৰণ খেৱাৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাটো ৰহিব কৰোণা কৰিতে হৰি জোৱাই অৰাম কৰিতে হৰি জোৱাই জয় কৃষ্ণ। হে গুৰু সমস্ত মাতৃ সমস্ত, ইতিমধ্যে আজি আপোনালোকৰ ভাগৱতৰ অনুষ্ঠানৰ যি মহান ভাগৱত শাস্ত্ৰৰ চৰণৰ পৰা আৰম্ভ কৰিছে, ইতিমধ্যে চৰণত শংকৰদেৱ গুৰুজনাই ভগৱন্তৰ চৰণত শতকোটি প্ৰণিপাত জনাই আজি প্ৰথম কলম ধৰিছে আৰু ইয়াৰ পিছতেই ভাগৱত শাস্ত্ৰৰ ওপৰত প্ৰভুকেইজনে কীৰ্তন কৰি গৈছে। তাৰপিছতে নাৰদ ব্যাসৰ সংবাদ আৰম্ভ হ'ল আৰু তাৰপিছত নাৰদে পূৰ্বজন্ম কথোপকথন। ইতিমধ্যে এইখিনি পদচন্দত কীৰ্তন হৈ গৈছে। যা হওক, আমি অকণমান মূল কাহিনীটো চমুকৈ আনিব বিচাৰিছোঁ। যেতিয়াৰ নমখ্যা অৰণ্যত 28 সহস্ৰ ঋষিয়ে ব্ৰহ্মসত্ৰ পাতি খুদ গুৰুদেৱক আমন্ত্ৰণ কৰি আনি যি মহান ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কৰাৰ ব্যৱস্থা কৰিছিল, সেই সমস্তৰ খুদ গুৰুদেৱে 28,000 ঋষিমুনিক সুন্দৰভাৱে ভাগৱত শ্ৰৱণ কৰাইছে। যে সেই ঋষি সমস্তই প্ৰশ্ন কৰিছিল, হে গুৰুদেৱ, আমি ঋষি সমস্তই যাগ যজ্ঞ হোম কৰি আমাৰ কলেববোৰ ধূম্ৰবৰ্ণ হৈ গ'ল। আমি কিন্তু আকাশৰ পৰা অৰ্থাৎ স্বৰ্গৰ পৰা ওপৰলৈ যোৱা পথ দেখা নেপালোঁ। সেইজন ৰজাৰ পৰীক্ষিতে 7 দিনত গংগা তীৰত সেই সুখ গুৰুদেৱৰ পৰা যি কৃষ্ণৰ কথা অমৃত প্ৰাণ কৰি তেওঁ গতি লাভ কৰিছে, যে সেই কৃষ্ণ কথা অমৃত আমাক পান কৰোৱা। সেই ঋষি সমস্তই প্ৰশ্ন কৰিছিল আৰু খুদ গুৰুদেৱে উত্তৰ দিছিল। এই সমস্ত কথা ইতিমধ্যে কথোপকথন চলি আছে। আৰু এই ভাগৱত শাস্ত্ৰ সেইজন ব্যাসেনো কেনেকৈ ৰচনা কৰিলে, এইসমূহ প্ৰশ্ন কৰাত তেতিয়া খুদ গুৰুদেৱে ক'লে, সেইজন বেদব্যাস অৰ্থাৎ পৰাশৰ পুত্ৰ, তেওঁ বেদক 4 ভাগত বিভক্ত কৰি 17 পুৰাণ ৰচনা কৰিলে। কিন্তু উগুল থুগুল মনে তেওঁ বদৰিকাশ্ৰমত বহি থকা সময়ত হেন সময়ত নাৰদ উপস্থিত হ'ল। যেতিয়া নাৰদ গৈ উপস্থিত হ'ল, নাৰদক দেখি ব্যাসে উঠি আহি চৰণ ধুৱাই পাদ্যঘ দি সেৱা নমস্কাৰ জনাই বহিবলৈ আসন দিলে আৰু নাৰদৰ আগমনৰ কথা সুধিল। অৱশেষত নাৰদে ব্যাসক কৈছিল, হেৰৌ বেদব্যাস, তোমাক দেখিছোঁ কিবা দুখ মনে থকা যেন লাগিছে। গতিকে তুমি বেদব্যাস বুলি সকলোৱে জানে, তুমি
সমাধি কৰি ব্ৰহ্মক সাক্ষাৎ কৰিব পৰা, বেদক 4 ভাগত বিভক্ত কৰালা আৰু তুমি 17 পুৰাণ ৰচনা কৰিলা, যে এনে অৱস্থাত তোমাৰ কিয় অশান্তিত আছা? তেতিয়াৰ ব্যাসে কৈছিল, হয়, যদিও মই বেদত পাৰ্গত সমাধি কৰি ব্ৰহ্মক সাক্ষাৎ কৰিব পাৰোঁ, তথাপিতো মই জানিব পৰা নাই মোৰ কিয় হৃদয়খন স্থিৰ নহয়। তেতিয়া কৈছিল, হে ঋষি, তুমিয়ে মোক কোৱাচোন। তেতিয়া নাৰদে বেদব্যাসক কৈছিল, হেৰ ব্যাস, তুমি জগতখনক সৰ্বনাশ কৰি দিলা। কাৰণ তুমি যি পুৰাণ ৰচনা কৰিলা, যাৰ যেন জাতি অনুসাৰে তুমি যি পুৰাণৰ জ্ঞান দিলা, সেই লোকসকলক তুমি কি দিলা? কেৱল হিংসা ধৰ্মৰ প্ৰচাৰ কৰিলা। গতিকে সকলো লোকে সেই ধৰ্ম লৈ হাড় ছাগলী বলি দি দেৱতাৰ পূজা কৰি পুণ্য সঞ্চয় কৰি কেৱল স্বৰ্গলৈ গতি সাধন কৰিছে। এই যে তুমি জীৱসমূহক প্ৰাণ লোৱাৰ ব্যৱস্থা কৰিলা, সেইকাৰণে তুমি অশান্তিত থাকিব লগা হৈছে। আপোনালোকে চাব, বুজাত অসুবিধা হ'লে ক'ব, আমি কৈ থাকিলে নহ'ব। আপোনালোকে যদি বুজি নাপায় ক'ব অসুবিধা হ'লে। যা হওক, তেতিয়া কৈছিল যে তুমি কি কৰিলা? সেই লোক সমস্তক যি ধৰ্ম দিলা, তেওঁলোকে কেৱল বলি বিধান পূজা কৰা আৰম্ভ কৰিল। এতিয়া চাব আপোনালোকে, কেতিয়াবা যদি কোনোবা এজন প্ৰভু আহে, কিবা খং ভমকত কাৰোবাক যদি নক'বলগীয়া এষাৰ কথা কৈ আহিছে, অন্ততঃ খং জামি যোৱাৰ পিছত নিজকে মনটো বেয়া লাগে, লাগেনে নালাগে কওকচোন বাৰু? সেই ব্যাসে কি কৰিলে? জীৱসমূহক প্ৰাণ লোৱাৰ ব্যৱস্থা কৰিলে। যেতিয়া লোকসকলে জীৱ বলি দিবলৈ আৰম্ভ কৰিলে, সিফালে ব্যাসে অশান্তিত থাকিব লগা হৈছে। সেইকাৰণে নাৰদে কৈছে, তুমি কি কৰিলা? জগতক সৰ্বনাশ কৰিলা, লোকসকলক লম্পট স্বভাৱ কৰিলা, বিষয় অনুৰাগী হৈ সকলোৱে স্বৰ্গ সুখ কামনা কৰি এনে পূজাৰ পাৰ্বণ কৰা আৰম্ভ কৰিলে। গতিকে তুমি এটা কাম কৰা, এনে এখন পুৰাণ ৰচনা কৰা, যিখন পুৰাণত পৰম প্ৰভু ভগৱন্ত কৃষ্ণ নাম পদে পদে উল্লেখিত থাকে। তেতিয়াৰ ব্যাসে কৈছিল, হে ঋষি বৰ, যে সেইখন পুৰাণ মই কেনেকৈ ৰচনা কৰিম? তেতিয়া নাৰদে কৈছিল, বোলে শুনা, মই মোৰ পূৰ্ব জন্মৰ কথা কওঁ। তেতিয়া কৈছিল যে মই আছিলোঁ দাসীপুত্ৰ, মোৰ দেউতা নাছিল, মোৰ বৃদ্ধা এগৰাকী মা আছিল, মোৰ বয়স আছিল 5 বছৰ। সেই মায়ে এঘৰৰ ব্ৰাহ্মণৰ গৃহত কৰ্ম কৰিছিল আৰু সেনে সময়তে সেই ব্ৰাহ্মণৰ গৃহত 4জন বৈষ্ণৱ আহিছিল, অৰ্থাৎ ব্ৰাহ্মণ আহিছিল। আৰু সেনে সময়তে বাৰিষা কাল আছিল। সেইকেইজন ব্ৰাহ্মণে বহুকেইদিন থাকিব লগা হ'ল আৰু মোৰ মৰমতে সেইকেইজন ব্ৰাহ্মণে মাতিছিল, ইটো সিটো আনিবলৈ কৰিবলৈ দিছিল। তেওঁলোকৰ লগতে মই মৰমতে ইটো সিটো কৰিছিলোঁ। কেৱল তেওঁলোক 4জনে কেৱল কৃষ্ণ কথাই পাতিছিল, কৃষ্ণ কথাই কৈছিল, কৃষ্ণকে স্মৰণ কৰিছিল। আৰু তেওঁলোকৰ লগত থাকি থাকি মোৰো কৃষ্ণ প্ৰভুলৈ মনটো আগবাঢ়ি গ'ল। আৰু তেওঁলোকে যি খাদ্য খাইছিল, তেওঁলোকে এয়া ধৰা খাদ্য মই উচ্ছিষ্ট, অৰ্থাৎ বৈষ্ণৱ উচ্ছিষ্ট মই ভোজন কৰিছিলোঁ। এনেভাৱে কৰোঁতে কৰোঁতে বাৰিষা কাল গ'ল। তেওঁলোক 4জন যেতিয়া যাবলৈ ওলাল, মই পিছে পিছে গৈ কৈছিলোঁ, হে গুৰুসৱ, তোমালোকে মোক এৰি নাযাবা, কাৰণ তোমালোকৰ পৰা মই সেইজন প্ৰভু কৃষ্ণক পৰিচয় পালোঁ, চিনি পালোঁ। তোমালোকে যদি যোৱা মই অকলশৰীয়া হ'ম। তেতিয়া সেই নাৰদৰ প্ৰতি, অৰ্থাৎ মোৰ প্ৰতি সন্তুষ্ট হয় সেই 4 বৈষ্ণৱে মোক উপদেশ দিছিল। আৰু সেই উপদেশ জ্ঞান লৈ মই পুনৰ ঘূৰি আহিলোঁ। আৰু এদিনাখন মোক সেই বৃদ্ধা মাতৃক সৰ্পই দংশন কৰিলে, মাতৃৰো পৰলোক প্ৰাপ্তি হ'ল। তাৰপিছত মই উত্তৰৰ দিশে গতি কৰিলোঁ। উত্তৰৰ দিশে গৈ গাঁও নগৰ চহৰ পাৰ হৈ নদ নদী পাৰ হৈ ঘূৰ বনত প্ৰৱেশ কৰিলোঁ।
তাতে এটি সৰোবৰ দেখিলোঁ তাতে মই স্নান কৰিলোঁ আৰু ওচৰতে এজোপা অস্বস্তৰ বৃক্ষৰ শিশু অস্বস্তৰ বৃক্ষ আছিল অস্বস্তৰ বুজিছে এই যে আমি বামুণী আহঁত বুলি কওঁ সেইটো অস্বস্তৰ বৃক্ষ বুলি কৈছে যে এজোপা সৰু অস্বস্তৰ বৃক্ষৰ তলত বহি সেইজন ভগৱন্তক মই ধ্যান কৰিলোঁ যেতিয়া মই ধ্যান কৰিলোঁ ধ্যান কৰাৰ লগে লগে তেতিয়া মই দেখিবলৈ পাইছিলোঁ পৰম প্ৰভু ভগৱন্ত আৰু এনে দেখাৰ লগে লগে তেতিয়া মই আনন্দিত হৈছিলোঁ কিছু সময় পিছত সেইজন ভগৱন্ত অন্তৰ্ধান হৈ গ'ল আৰু লগে লগে মই দুনাই ধ্যান কৰোঁ তেওঁক দেখা নাপালোঁ সেনে সময়তে মই আকাশবাণী শুনিছিলোঁ হে বালক তুমি কন্দন নকৰিবা তুমি এই জনমত মোক নেপাবা তুমি মোক চিন্তা কৰি এই কলেবৰ ত্যাগ এৰা পিছত পুনৰ তুমি মোক সদায় দৰ্শন পাবা আৰু সেনে সময়তে কাল অৰ্থাৎ সময়ৰ গতিত মই সেই কলেবৰ এৰি তাৰ পিছত গৈ মই ব্ৰহ্মা হৃদয়ত গৈ ব্ৰহ্মা কি কয় মানৱ পুত্ৰ হিচাপে মই জন্ম লাভ কৰিলোঁ সেই হৈছোঁ মই দেৱৰ্ষি নাৰদ গতিকে তুমি কি কৰা সেইজন ভগৱন্তক স্মৰণ কৰি তুমি এখন শাস্ত্ৰ ৰচনা কৰা ব্যাসে তেনেভাৱে চিন্তা কৰি শাস্ত্ৰ ৰচনা কৰি দিলে যা হওক ইতিমধ্যে ভাগৱত শাস্ত্ৰ ৰচনা হ'ল এই সমস্ত এই অধ্যায় ইমানতে সামৰণি মাৰি এতিয়া আহিছে দুলৰী চন্দত অস্বস্থমা শিৰোমণি কটা এই যে অস্বস্থমা শিৰোমণি কটা আখ্যানটো দিলে কিয় দিলে জানে যাৰ কাৰণে আজি আমি পৃথিৱীৰ লোক সমস্তই যি বৈকুণ্ঠ শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰা সুবিধা পাইছোঁ সেইজন আছিল ৰজা পৰীক্ষিত সেই পৰীক্ষিতৰ জন্ম কথা উল্লেখিত কৰিবৰ বাবে সেই কুৰুক্ষেত্ৰ ৰণৰ কিছু কথা ভাগৱতত সংযোগ কৰিছে যা হওক এতিয়া এই কথাখিনিকে সদগুৰুদেৱে সৌনক প্ৰমুখ্যে 28,000 ঋষিমুনি কৈছে যে হে ঋষিগণ তোমালোকে শুনা পৰীক্ষিতৰ জন্ম কথাৰ তোমালোকক কওঁ যেতিয়া ভাৰতত কৌৰৱ পাণ্ডৱ অৰ্থাৎ ধৰ্ম অধৰ্ম যুদ্ধ আৰম্ভ হৈছিল সেই যুদ্ধত অষ্টাদশ অসহনীয় সেনাৰ মৃত্যু ঘটিছিল আৰু অযুত হাতী বল থকা সেইজন বিকুদৰ অৰ্থাৎ ভীমে সেই কৌৰৱৰ ৰজাৰ দুৰ্যোধনক গদাৰে উৰু ভাঙিছিল আৰু সেনে সময়তে দ্ৰোণাচাৰ্যৰ পুত্ৰ সেই দুৰ্নি অৰ্থাৎ অস্বস্থমাই কৌৰৱৰ প্ৰীতি সাধন কৰিবলৈ সেই ৰাতি শিবিৰত শুই থকাৰ পঞ্চ পাণ্ডৱ বুলি দ্ৰৌপদী পঞ্চ পুত্ৰক শিৰচ্ছেদ কৰিছিল আৰু এই কথাখিনিকে দুৰ্যোধনে গম পায় দুৰ্নিক অৰ্থাৎ অস্বস্থমাক গালি পাৰিছিল তুমি যি ভুল কৰিলা কাইলৈ যদি বিকুদয় অৰ্থাৎ ধনঞ্জয় গম পাই যায় এই ৰণমধ্যত কাকো সুখুদাই নেৰিব লগে লগে সেই পুত্ৰক শিৰচ্ছেদ কৰাত দ্ৰৌপদীয়ে পুত্ৰৰ 5জনক সন্মুখত মৃতদেহ লৈ কান্দি থকা সময়ত অৰ্জুনে আহি কৈছিল বোলে হে পাঞ্চালী তোমাৰ এই পঞ্চপুত্ৰক যিজনে শিৰচ্ছেদ কৰিলে কাইলৈ ৰণত মই তেওঁক শিৰচ্ছেদ কৰি তোমাক মুণ্ডৰ উপহাৰ দিম ইফালে কৃষ্ণৰ অৰ্জুনৰ লগত আছিল কিন্তু অৰ্জুনে নেজানে কোনজনে তেওঁ দ্ৰৌপদী পঞ্চপুত্ৰক শিৰচ্ছেদ কৰিলে এনেভাৱে প্ৰতিজ্ঞা কৰি ৰাতিপুৱা হ'ল সেই কৃষ্ণৰ প্ৰভু ভগৱন্তই অৰ্জুনৰ ৰথ সেই কুৰুক্ষেত্ৰৰ ৰণত সেইদিনাখন অস্বস্থমা ফালে লৈ গ'ল অস্বস্থমা ফালে লৈ যোৱাৰ লগে লগে আপোনালোকে জানিব বোলে চোৰৰ মন সদায় পুলিচ পুলিচ ৰাতি যদি কোনোবা এজন দুষ্ট লোকে আপোনালোকৰ কাৰোবাৰ যদি ৰাতিয়ে জগ লগাই থৈছে আপোনালোকে নেজানে আৰু ৰাতিপুৱা শুই উঠি যদি তেওঁ আপোনালোকক দেখা পাল সেইফালে তেওঁ মনত ভাবিব বা এই আজি এওঁক দেখিলোঁ নিশ্চয় ৰাতি ঘটনাটো গম পাইছে নেকি তেওঁ আঁতৰি যাব তদনু কৃষ্ণই জানে অৰ্জুনে নেজানে যেতিয়া ৰথখন অস্বস্থমা ফালে লৈ গ'ল অস্বস্থমাই দেখিছে আজি কৃষ্ণই অৰ্জুনৰ ৰথ মোৰ ফালে আনিছে ইতিমধ্যে ৰথ পিছুৱাই লৈ গৈ আছে যেতিয়া পিছুৱাই লৈ গৈ আছে
যাওঁতে যাওঁতে ৰণৰ পৰা বাহিৰলৈ গুচি গ'ল তেতিয়া লগে লগে কৃষ্ণই অৰ্জুনক কৈছে হেৰৌ সখী এই যিজন দুৰাচাৰীক তুমি শিৰচ্ছেদ কৰিম বুলি কৈছিলা এইজনে ধৰি লোৱা বুলি কৈছে আৰু অশ্বত্থামাই ৰথ দৌৰাই পলাবলৈ চেষ্টা কৰিলে যেতিয়া কৃষ্ণই অৰ্জুনৰ ৰথ পিছে পিছে দৌৰাই লৈ গ'ল অৱশেষত অশ্বত্থামাই প্ৰাণৰ মমতাত অৰ্থাৎ বাচিবৰ কাৰণে ৰথ ৰাখি লগে লগে তেওঁ গান্ধীবৰ পৰা ব্ৰহ্মাস্ত্ৰ এৰি দিলে যেতিয়া সেই ব্ৰহ্মাস্ত্ৰ এৰি দিলে সেই ব্ৰহ্মাস্ত্ৰই একোৱা প্ৰকাণ্ডৰ অগ্নি হয় অৰ্জুন আৰু কৃষ্ণৰ ফালে আহি আছে লগে লগে অৰ্জুনে দেখিছে যে একোৱা দেখোন একোৱা প্ৰকাণ্ডৰ ব্ৰহ্মী লগে লগে কৃষ্ণক কৈছে হে প্ৰভু তুমি বাৰে বাৰে সংকট সময়ত আমাক ৰক্ষা কৰি আহিছা আজি যিজন অপৰাধীক ধৰিবলৈ আহিছিলো তেওঁ ঠাইত একোৱা প্ৰকাণ্ডৰ ব্ৰহ্মী আহি আছে যদি প্ৰভু তুমি মোক ৰক্ষা নকৰা এই ব্ৰহ্মীয়ে মোক পুৰি ভস্ম কৰিব ইতিমধ্যে এনেভাৱে কৃষ্ণৰ চৰণত অৰ্জুনে শৰণাগত হৈছে ইমানখিনিলৈ পথ আগবাঢ়িছে আহক প্ৰভু দুজনৰ কণ্ঠে আমি পিছৰ দুলৈ ছন্দ সুন্দৰভাৱে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ জানিয়া চৰণে অপকিৰ শৰণে তোমাৰ মই কিংকৰ আকাশ বচনে ইয়াকে কিবা কৰে মত খুলি ল মোবাইল খুলি ল এই ডাঙিলে
খেদিয়া ধৰিল যেনে হৰিণক বাঁধে আমাৰ গতে আনি ৰথত পেলাই আমাৰ বিপক্ষ মহাৰগে চাৰি হাত ভৰি একঠাই অপৰি বান্ধিলন্ত টানি টানি নকাটি দিজক লৈ জান্ত টানিয়া কুপিলন্ত চকৰ প্ৰাণী জয় কৃষ্ণ। এতিয়া এনে ভাবে সেইজন কৃষ্ণৰ চৰণত অৰ্জুনে শৰণাগত হৈ সেই ব্ৰহ্মৰ প্ৰাণ পোৱা বাচিবলৈ কৃষ্ণৰ চৰণত কাতৰ হৈছে। আৰু অৰ্জুনে কৈছে, হে প্ৰভু, তুমি যদি কোৱা যে তুমিও মানুহ ময়ো মানুহ, তুমি আকৌ মানুহ হয়নো মোক মানুহক কিয় ইমান খাটনি ধৰিছা? ইয়াৰ উত্তৰত মই কওঁ যে হে প্ৰভু, তুমিয়ে হৈছা পৰম পুৰুষ, তুমিয়ে সমস্ত জগতৰ ঈশ্বৰ অৰ্থাৎ মহেশ্বৰ, ঈশ্বৰো অৰ্থাৎ দেৱৰ সমস্তৰ দেৱৰ ঈশ্বৰ, সেইজনক কৈছে মহেশ্বৰ। তোমাৰ নিজৰ ব্ৰহ্মৰূপে তুমি বেকত হৈছা অৰ্থাৎ জন্ম লাভ কৰিছা। আৰু তোমাৰ চৰণত যিসকলে এক শৰণ লয় সেইসকলে, যিসকলে একনিষ্ঠভাৱে ভজে সেইসকলে মুক্তি লাভ কৰিব পাৰে। আৰু সেইজনে হৈছে তুমি ভকতৰ বান্ধৱ, তুমিয়ে হৈছা মাধৱ, আৰু তোমাক এই সমস্তই সেৱাৰ কৰে। সেই এনেভাৱে আজি সেইজন অৰ্জুনে কৃষ্ণৰ চৰণত শৰণ পকি কৈছে, হে প্ৰভু, সেইকাৰণে মই তোমাৰ চৰণত তোমাৰ কিংকৰ হৈ আজি তোমাৰ চৰণত শৰণ লৈছোঁ। যে সেই কোৱা একুৱাৰ বহ্নি আকাশ চানি আহিছে, তুমি যদি মোক ৰক্ষা নকৰা মই সমূলি ভস্ম হৈ মৰিম। এই অৰ্জুনৰ কথাৰ শুনি কৃষ্ণৰ প্ৰভু ভগৱন্তই অৰ্জুনক কৈছে, হেৰৌ পানসখী, তুমি একো অদ্ভুত বুলি নাভাবিবা, কাৰণ সেইজন দ্ৰোণাচাৰ্য পুত্ৰ দুৰ্ণীয়ে প্ৰাণৰ মমতাত বাচিবলৈ তোমালৈ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে। আৰু তুমি যদি সেই ব্ৰহ্মাস্ত্ৰৰ পৰা বাচিব বিচাৰিছা তেনেহ'লে তুমি কি কৰা, তোমাৰ তোনৰ পৰা তুমি গান্ধীৱত তুমিও ব্ৰহ্মাস্ত্ৰ এৰি দিয়া। বুজি পাইছে হয়নে বাৰু? কোনে হুলেহে হুল উলিয়াব পাৰে। গতিকে তেনেধৰণৰ, গতিকে অৰ্জুনক কৈছে, তুমি যদি বাচিব বিচাৰিছা ব্ৰহ্মাস্ত্ৰৰ পৰা তুমিও ব্ৰহ্মাস্ত্ৰ এৰি দিয়া। লগে লগে কৃষ্ণক প্ৰদক্ষিণ কৰি অৰ্জুনে তোনৰ পৰা এডাল কাঁড় উলিয়াই নিজৰ গান্ধীৱত সংযোগ কৰিলে। এই যে কাঁড়, আপোনাৰ ব্ৰহ্মাস্ত্ৰ বুজি পাইছে, কাঁড় ধনু সকলোৱে একেই। আপোনালোকৰ লগত থকা যি অস্ত্ৰ প্ৰত্যেকৰ লগত একেই অস্ত্ৰই আছে, তাত কিন্তু মন্ত্ৰপুট হয়। বুজি পাইছে? মন্ত্ৰপুট কৰিব, যি মন্ত্ৰ জপ কৰিব সেই পাত অস্ত্ৰ হ'ব। আগতে দেখিছিলে সেইপাত অস্ত্ৰ দেখা পাইছিল, কলিযুগতো ব্যৱহাৰ কৰি থাকে মানুহে, জানে তন্ত্ৰ মন্ত্ৰ যে কয়, অমুক বান মাৰিছে তমুক বান মাৰিছে, এয়া হ'লে অস্ত্ৰ, সেই মন্ত্ৰপুট কৰা যায়। তে আমি যদি চাওঁ আমাৰ লগতো সেই ব্ৰহ্মাস্ত্ৰ আছে। আমাৰ মুখৰ বাক্য কোনে কেনেভাৱে ব্যৱহাৰ কৰে কৰিব পাৰে, তথাপিতো ভগৱন্তই দিয়া বাক শক্তি আমি শুদ্ধ সত্ৰভাৱে ভাল সৎ ব্যৱহাৰ কৰিব লাগে কৃষ্ণৰ নামত। যা হওক, এনেভাৱে যেতিয়া কৃষ্ণক প্ৰদক্ষিণ কৰি অৰ্জুনে নিজৰ গান্ধীৱৰ পৰা ব্ৰহ্মাস্ত্ৰ এৰি দিলে। যেতিয়া দুইডাল ব্ৰহ্মাস্ত্ৰ একলগ হৈ গ'ল, জানো সূৰ্যৰ লগত জুই সংযোগ হয় পৃথিৱী ধ্বংস হৈ যাব।
তিনি তৈলোক কপি আছে স্বৰ্গ মৈত্ৰ পাতাল আৰু সেই ব্ৰহ্মাস্ত্ৰ য'ত ওপৰত দুইডাল অস্ত্ৰ সংযোগ হ'ল তলৰত যিমান সৈন্য সামন্ত জীৱ আছিল সকলো ছাই হৈ গৈছে তেতিয়া লগে লগে এই তিনি তৈলোক ধ্বংস হ'ব বুলি জানি সেইজন কৃষ্ণৰ প্ৰভু ভগৱন্তই তেতিয়াৰ লগে লগে অৰ্জুনক কৈছিল হেৰা সখী এই যে ব্ৰহ্মাস্ত্ৰ যদি পৃথিৱীত পৰি যায় ব্ৰহ্মা সৃষ্টি নাশ হৈ যাব গতিকে তুমি ব্ৰহ্মাস্ত্ৰ ঘূৰাই লোৱা চাব দেই গুৰুসকল আইসকল আপোনালোকে মুখৰ পৰা এৰি দিয়া কথাটো ঘূৰাই ল'ব পাৰিবনে বাৰু এতিয়া আপোনাৰ সীমান্তত যুদ্ধ হৈ আছে ভাৰত পাকিস্তান এই যে আমাৰ ফৌজবিলাকে যিমান গুলি এৰি আছে ঘূৰাই নিব পাৰিবনে অসম্ভৱ কিন্তু অৰ্জুনে কিন্তু নিজে এয়া বান ঘূৰাই আনিছিল ইয়াৰ কাৰণ কৃষ্ণৰ প্ৰভু ভগৱন্ত কৃপাৰ যদি আপোনালোকৰ আমাৰ লগত ভগৱন্ত কৃপা থাকে কৰিব নোৱাৰা কাম একোৱে নাই ইতিমধ্যে যেতিয়া সেই ব্ৰহ্মাস্ত্ৰৰ অৰ্জুনে ঘূৰাই ল'লে সেইজন দুৰ্নি অৰ্থাৎ দ্ৰোণাচাৰ্য পুত্ৰ নিৰস্ত হৈ আছে লগে লগে অৰ্জুনে ৰথৰ পৰা নামি গৈ যেনেকৈ বাঘে জঁপিয়াই গৈ হৰিণক ধৰা দৰে সেইজন অশ্বস্থামাৰ পুত্ৰ অশ্বস্থামাক ধৰি 4 হাতকৈ মেৰাই বান্ধিছে আৰু টানি টানি যেতিয়া বান্ধি ৰথত উঠাই লয় তেতিয়া কৃষ্ণই কৈছিল হেৰৌ সেইজন অপৰাধীক তুমি কিয় নাকাটিলা কাটিম বুলিতো প্ৰতিজ্ঞা কৰিছিল নহয় জানো বাৰু দ্ৰৌপদীৰ আগত গতিকে ইতিমধ্যে কিয় নাকাটিলা বা কাটে নে নেকাটে কৃষ্ণ আৰু কি ক'ব অৰ্জুনে কি ক'ব পিছৰ পদত ধুনীয়াকৈ দিয়া আছে আহক প্ৰভু দুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ গুৰুৰ পুত্ৰক প্ৰণামিলে পাছো মেলা মেলা বান্ধ অধিক উৰাই নেমৰো পুৰি সুত সুকে অগণীয় শুনিকে হিমতে গৌতমীতে জীৱ জীৱ দুৰ্বলী হেৰ অহৰণ হৃদয় দেখিয়া জগ মহন্ত হাৰ হাৰুহতে ধন্য ধন্যমতী বুলেবে হবে পুত্ৰ বধি দিজ শুনিল নবেল তোমাৰ সমান শান্তিনে দেখিব জয় কৃষ্ণ এতিয়া ইমান সুন্দৰভাৱে সেইজন কৃষ্ণই অৰ্জুনক কৈছে হেৰৌ সখী তুমিতো অংগীকাৰ কৰিছিলা তোমাৰ অংগীকাৰ তুমি কিয় নষ্ট কৰিছা হে গুৰু সমস্ত মাতৃ সমস্ত অকণমান হুলস্থুল হৈছে যেতিয়া গংগা তীৰত পৰীক্ষিত মহাৰাজে শাপাগ্ৰস্ত হৈ যি মহান সভা আয়োজন কৰিছিল
সেই সভাত সমস্ত ঋষিবৰ্গক আমন্ত্ৰণ কৰিছিল সমস্ত ঋষিক প্ৰশ্ন কৰিছিল যে মোৰ ঋষি খাপত 7 দিনৰ পিছত মৃত্যু হ'ব মই কি কৰ্ম কৰা উচিত প্ৰশ্ন কৰাত সমস্ত ঋষিয়ে নিজা নিজা মত আগবঢ়াইছিল কোনোৱে কৈছিল যজ্ঞ কৰা কোনোৱে কৈছিল পূজা কৰা কোনোৱে কৈছিল দান কৰা কোনোৱে কৈছিল তীৰ্থৰ ভ্ৰমণ কৰা যে সমস্ত ঋষি প্ৰশ্ন শুনাৰ পিছত পৰীক্ষিতে কোনোজন ঋষি বাক্যৰ তেওঁ গ্ৰহণযোগ্য হোৱা নাছিল আৰু সেনে সময়তে প্ৰতিজন ঋষিয়ে নিজা নিজা মত সৰ্বশ্ৰেষ্ঠ কৰিব যাওঁতে এটা হুলস্থুল পৰিৱেশ হৈছিল আৰু সেই সময়তে শুক গুৰুদেৱ আগমন ঘটিছিল এই শুক আহি পোৱাৰ লগে লগে সমস্ত ঋষিমুনিয়ে উঠি শুকক সম্ভাষণ জনাইছিল আৰু পৰীক্ষিতে চৰণ ধুৱাই আসন দি সেৱা কৰিছিল পৰীক্ষিতে প্ৰশ্ন কৰিছিল হে গুৰুদেৱ মৃত্যুমুখী মানুহৰ কৰ্তব্য কি অৰ্থাৎ আমিও মৰিম আমাৰ কৰ্তব্য কি তে যিমানবোৰ শুক গুৰুদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিছিল সমস্ত উত্তৰ দিব যোৱাৰ আগত শুকে পৰীক্ষিতক কৈছিল হে ৰাজন পৰীক্ষিত তুমি দুটা কাম কৰিব লাগিব এক নম্বৰ কামটো হৈছে মুখ বন্ধ 2 নম্বৰ আছে কাণ খোলা আপোনালোক আমিও খেতি কৰিব লাগিব ভাগৱতৰ অনুষ্ঠানত মুখখন বন্ধ কৰি ৰাখিব লাগিব কাণখন খুলি ৰাখিব লাগিব তেহে কিবা ভাল বস্তু পাব নহলে একো নেপাব কাৰণ আমি কিবা এটা নিব লাগিব আমি সদৌ মৰিগাঁৱৰ পৰা আহিছো আমিতো লমেই প্ৰথমে আহি 2 এপদ ললোৱে ভাগৱত আৰম্ভ হোৱা প্ৰথমতে ললো 2 এপদ আৰু মাজে মাজে আমি যে জয় কৃষ্ণ কৈ থাকো আমি কিবা কিবা লৈ আছো আৰু লৈ থাকিম গতিকে সেইকাৰণে কৈছে চিটিকা পাতিলো খৰ মৰাও নানিবা জিয়াও নানিবা খুদা হাতে নপখিবা ঘৰ কোনে কি নিয়ে নিব আৰু আমি কিন্তু জিয়াও নিনো মৰাও নিনো খালি হাতেও নেযাওঁ কিন্তু এটা কাম কৰিব যিকণ সময় ভাগৱতৰ অনুষ্ঠানত থাকে আপোনালোকে হুলস্থুল নকৰিব কাৰণ কি হয় জানে কোনোবা দুজনে যদি কথা পাতে ওচৰত দুজন মানে একান্তভাৱে শুনি থাকে তেওঁলোকো অশান্তি হয় তাৰমানে নিজেও অশান্তি আনকো অশান্তি কয় তাকে কৈছে এৱা ঘটৰ জল আপোনালোকে এৱা ঘট এটাত যদি জল থয় ঘটটোতো গলি গৈ নাইকিয়া হ'ব যিখিনি ঠাইত থব ঠাইখিনিকো বেয়া কৰি পেলাব তদনুৰূপ যিসকলে হুলস্থুল কৰিব তেওঁ আপোনালোকে একো নাপাব ওচৰ কেইজনকো নোপোৱা কৰিব গতিকে আমি অনুৰোধ জনাইছোঁ সবাৰো চৰণত সেৱা নিবেদন কৰিছোঁ আপোনালোকে অকণমান মনে মনে শুনিব যা হওক এনেভাৱে কৃষ্ণই কৈছে হে সখী তুমি যি অংগীকাৰ কৰিছিলা তোমাৰ অংগীকাৰ কিয় ভস্ত কৰিছা তুমিতো পাঞ্চালী আগত কৰিছিলা যিজনে তোমাৰ পঞ্চপুত্ৰক ক্ষয়চ্ছেদ কৰিলে কাইলৈ মই তেওঁ ক্ষয়চ্ছেদ কৰি মুণ্ড উপহাৰ দিম এওঁক তুমি নেমাৰি নেকাটি বান্ধি বান্ধি যে ৰথত উঠাই ল'লা কিয় ল'লা কৃষ্ণক একো উত্তৰ নিদি অৰ্জুনে ৰথত লৈ আহি সেই যে দ্ৰৌপদীয়ে কান্দি আছিল দ্ৰৌপদীৰ সন্মুখত ধুপুচকে পেলাই দিছে ধুপুচকে যেতিয়া পেলাই দিলে পেলাই দিয়াৰ লগে লগে তেতিয়া অস্বস্থমাই লাজু পাইছে আৰু অৰ্জুনে যিমান টানি টানি বান্ধিছিলে বান্ধৰ চুটত কষ্টও পাইছে তেওঁ যেনেকৈ এটা পশুৰৰ দৰে পৰি আছে আৰু চকুৱে অন্ধকাৰ দেখিছে আৰু সেইজন গুৰুপুত্ৰক অস্বস্থমাক দেখি এই দ্ৰৌপদীয়ে যে নিজৰ পুত্ৰ দুখত কান্দিছিলে এতিয়া আকৌ গুৰুপুত্ৰক দেখি বেছিকৈ কান্দিছে কিয় কান্দিছে জানে নিজৰ পুত্ৰৰ দুখতটো কান্দিলে এতিয়া দেখিছে সেইজন অপৰাধীক যে বান্ধি লৈ আছে তেওঁ কষ্ট পোৱা দুখ দেখিহে দ্ৰৌপদী আৰু বেছি কান্দিছে সেয়ে দ্ৰৌপদীয়ে কৈছে যে এই মৃতকৰ পুত্ৰৰ কান্দনটো বন্ধ কৰি সেই দ্ৰৌপদীয়ে গৌতমী পুত্ৰ অৰ্থাৎ যে সেই গৌতমী পুত্ৰৰ অৱস্থা দেখি বেছিকৈ কান্দিছে যে এনেকৈ কৈছে যে সেই গুৰুপুত্ৰক
প্ৰণাম জনাইছে যিজনে নিজৰ পাঁচটা পুত্ৰক বধ কৰিলে ধৰি আনিছে তাক আকৌ চৰণ চুই দ্ৰৌপদীয়ে ক্ষত লৈছে আপোনালোকে ল'বনে আজিকালি আইসকলে হ'লে প্ৰভুজনে যদি একো নকয় আইগৰাকীয়ে পাৰিলে যি পায় তাকে টাঙন ধৰিব নধৰিব গতিকে চাওক এই দ্ৰৌপদী আমাক শিক্ষা দিছে দ্ৰৌপদীৰ পৰা আইসকলে জানিব লগা কিছু শিক্ষা আছে আমাৰ ভকতসকলো আছে আমি মাজে মাজে পাতিম যা হওক যে এনেভাৱে কৈছে চৰণ চুই অৰ্জুনক কৈছে যে এওঁক এৰি দিয়া কাৰণ এওঁ যি অৱস্থা এওঁ এনে দুখ দেখিলে তেওঁ মাতৃ গৌতমীয়ে তেওঁ প্ৰাণ ত্যাগ কৰিব গতিকে এওঁক এৰি দিয়া নহ'লে গৌতমীয়ে যদি গম পায় তেওঁ প্ৰাণ ত্যাগ কৰিব আৰু সেয়েহে কৈছে শেষত দ্ৰৌপদীক সমস্ত সভাসদে সাধু সতী বুলি প্ৰশংসা কৰি সকলোৱে ধন্যবাদ দিছে আৰু পুত্ৰবধূ দ্বিজক তেওঁ যে ক্ষমা কৰি দিলে সকলোৱে ধন্যবাদ দিছে দ্ৰৌপদীক আৰু প্ৰশংসা কৰিছে সাধু আৰু সতী শান্তি দেৱীৰ নামেৰে দ্ৰৌপদীক প্ৰশংসা কৰিছে হে গুৰু সমস্ত মাতৃ সমস্ত এইখিনিতে আজি শংকৰদেৱ গুৰুজনাই আমাক সভাসদলৈ অকণমান উপদেশ আগবঢ়াইছে এই যে মূল অধ্যায়টোৰ ভিতৰত যিটো মূল বিষয়বস্তু সেইখিনি আমি উপদেশত পাওঁ আহক ইয়াৰ আগত যদি অকণমান হুলস্থুলে গ'ল উপদেশখন কিন্তু আমি সকলোৱে শান্তি আৰু সুস্থৰ মনে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ Hare
কৃষ্ণ এইখিনিতে আমাক আজি উপদেশত কৈছে হে সামাজিক জন যত প্ৰভু ভগৱন্তৰ কথাৰ শ্ৰৱণ কীৰ্তন হয় সেই স্থানত পৃথিৱী যিমান পুণ্যতীৰ্থ আছে সমস্তৰ একত্ৰিত হৈ উপস্থিত হয় এই আজি যে আপোনালোকৰ এই যে বাৰ্ষিক সেৱাভাগ আয়োজন কৰিছে এই স্থানত সমস্ত পুণ্যতীৰ্থ সমস্ত দেৱগণ সমস্ত বিষ্ণু পাৰিষদ স্বয়ং ভগৱন্ত বিৰাজ হৈ আছে কাৰণ যেতিয়া আপোনালোকৰ নামঘৰীয়াৰ প্ৰভুজনে যি সংকল্পৰ দ্বাৰা এভাগী শৰাই নিবেদন কৰিলে যি বন্তি আৰু ধূপ দি ভগৱন্তক আহ্বান কৰিলে যে হে প্ৰভু যে এই তোমাৰে গৃহভাগ আমি আজি পূব খেনচোৱা হালধিয়াতি সমস্তৰ ভকতানী যুৱক যুৱতীয়ে একত্ৰিত হৈ তোমাৰে এই মণিকূট ভাগ প্ৰতিষ্ঠাৰ প্ৰথম বাৰ্ষিক উপলক্ষে এভাগী ভাগৱত শাস্ত্ৰ আয়োজন কৰিছোঁ ভগৱন্ত আহি আসন লৈ ল'লে ভগৱন্ত অহা আগত সমস্ত পাৰিষদ দেৱগণ তীৰ্থসমূহ ইয়াত উপস্থিত হৈ আছে যেনেকৈ বোলে কাইলৈ প্ৰধানমন্ত্ৰী আহিব বাকি যিমান মন্ত্ৰী আছে আগতে আহিব আৰু লোকেল আমাৰ মন্ত্ৰীকেইটাতো আগতে দুদিন আগৰ পৰা ঘূৰি থাকিব লাগিব গম পালেনে গতিকে সমস্ত ইয়াতে একত্ৰিত হৈ আছে সেইজন ভগৱন্তই আসনত থাকি আপোনালোক আমাৰ সমস্তৰ প্ৰত্যেকৰ নামত একোডাল নামমালা গাঁঠিব সেই কৈছে ভকতে লয় যত গুণৰ নাম তাৰ মালা গান্ধী অনুপাম পিন্ধন্ত কণ্ঠত কৰিয়া উৎসৱ সেনকে বান্ধৱ মাধৱ সেইজন ভগৱন্তই বাকী সমস্ত ইয়াত একত্ৰিত হৈ আছে বাকী বিষয়বস্তুলৈ নাযাওঁ দীঘল হ'ব সময় কম যাওক পদত কৈছে যেতিয়া কৃষ্ণ কথা চলে সমস্তৰ পুণ্যতীৰ্থ ইয়াত একত্ৰিত হয় কৃষ্ণৰ নিৰ্মল কথাৰ জড়িত হৈ প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে তৈতেখে কৰে নিব্ৰাস এতিয়া চাওক আপোনালোকে বা আমি সমস্তই এতিয়া বাহিৰত তীৰ্থবোৰ দৰ্শন কৰিবলৈ যোৱা যায় নহয় জানো বাৰু ধৰক জগন্নাথলৈ গ'লে মিনিমাম 15-20 দিন এটা সময় লাগিব অহা যোৱাত তীৰ্থ ভ্ৰমণ কৰি আহোঁতে টকাৰো লাগিব মিনিমাম 20ৰ পৰা ওপৰত এই এটা তীৰ্থহে দৰ্শন কৰিব ইয়াত কেৱল ক্ষুদ্ৰমান অৰিহণা এটা দি পৃথিৱী যিমান তীৰ্থ আছে সমস্ত দৰ্শন কৰিব পাৰিব আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো আমি আজিলৈ পৃথিৱী যিমান তীৰ্থ আছে সিদিনাখন আমাৰ দীপপ্ৰভুৰ লগত পাতিছোঁ মোবাইলত এটাও তীৰ্থ ভ্ৰমণ কৰা নাই কিন্তু শাস্ত্ৰৰ মাৰ্গে আমি দৰ্শন কৰিছোঁ তীৰ্থত যে কিবা বিসৰ্জন দিব লাগে আমি শাস্ত্ৰৰ মাৰ্গে সাধু সংঘৰ এই যে তীৰ্থ আছে এই কথাখিনি জানি ইয়াতে আমাৰ জীৱনৰ বেয়া খাদ্য বেয়া বাক্য বেয়া কৰ্ম আমি প্ৰতিদিনাখনে সাধু সংঘত যি পাৰোঁ দুইৰ ওপৰত আমি বিসৰ্জন দি আহোঁ যে আপোনালোকে আজি কোনে কোনে বিসৰ্জন দিয়ে দিব পাৰিব সেই কৈছে ইয়াত হৰি থাকে এই কথাখিনি জানি কৃষ্ণ কথাৰ শুনা আৰু এটা সুন্দৰ মনুষ্য জন্ম পাইছা এই জন্মটো কেতিয়াও বিঠাই নেখেদিবা আৰু এয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰ হৈছে
চাৰিখন বেদৰ সাৰ সেইকাৰণে কৈছে শুনিও ক সৰ্বজন কৃষ্ণত অৰ্পিও মন মহাভাগৱত কথাষাৰ ইহে পুৰা নৰসূৰ্য ভকতীয় প্ৰকাশক সমস্ত বেদৰ সাৰ উদ্ধাৰ যে চাৰিখন বেদৰ মূল সাৰ হৈছে শ্ৰীমদ ভাগৱত সেইকাৰণে কৈছে এই শাস্ত্ৰ শুনা জন্ম কেতিয়াও বিথাই নকৰিবা আৰু কৃষ্ণ কথা এৰি আন কৰ্ম কৰি অন্য চিন্তা কৰি নিজক নিজে মৰা ব্যৱস্থা নকৰিবা এই শাস্ত্ৰখন হৈছে মৃত্যুঞ্জয় শাস্ত্ৰ আমি যদি এই ভাগৱত শাস্ত্ৰ অৰ্থাৎ বেদৰ নীতি এৰি দিওঁ কৃষ্ণ নাম এৰো কৃষ্ণক ভজনা কৰা এৰি দিওঁ সাধু সংগ এৰি দিওঁ তেতিয়াহ'লে আমি নিজৰ মৃত্যুক নিজে আহ্বান কৰা হ'ব এয়া হৈছে মৃত্যুঞ্জয় শাস্ত্ৰ সেইকাৰণে কৈছে ইমান সুন্দৰ এটাৰ জন্ম পাইছা মনুষ্য জন্ম এই জন্মটোক কেতিয়াও বিথাই নেখেদিবা এটাৰ চিন্তা কৰা শক্তি পাইছা যে এই চিন্তা শক্তিটো আমি কেনেকৈ পালোঁ যে এই চিন্তাৰ শক্তিটো ভগৱন্তই আমাক দিছে সেইটোকে কৈছে চিন্তামণি কাক চিন্তা কৰিব দিছে ভগৱন্তক চিন্তা কৰিব দিছে আমি কাক চিন্তা কৰিছোঁ আৰু বিষয় চিন্তা কৰা নাই আমাৰ যিটো মন ইমান দুৰ্জন সেইকাৰণে কৈছে মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাজ্যা এতিয়া ইয়াত বহি আছোঁ আপোনালোকে আছে আমি আছোঁ মন বা কাৰ কাৰ ক'ত গৈ আছে কোনে জানে এই মনটোক আমি কিন্তু নিয়মত লগাব লাগিব কাৰণ মন ইমান দুৰ্জন এইটো মনক কৈছে তুমি ভগৱন্ত ৰূপ চিন্তা কৰা সেইকাৰণে আমাক কৈছে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ কাক ভাই বুলি কৈছে মনক এই মনক কি কৈছে যে ভগৱন্তৰ যি ৩২ অলংকাৰ ৰূপ চৰণৰ পৰা মস্তকলৈ মস্তকৰ পৰা চৰণলৈ এই ৰূপ আমি চিন্তা কৰিব লাগে আমি চিন্তা কৰিছোঁ কি বিষয় এই মন্ত্ৰেদি সেইকাৰণে কৈছে ও হে পাগল মন কি দেখি পগলা হলি ও ভাইজা পুত ধন তাতে দিলিহি মন ও হৰি নাম পাহৰি গলিহে পাগল মন কি দেখি পগলা হলি এতিয়া আমি ভাইজা পুত্ৰ ধনজনত মনটো লগাই আছোঁ কিন্তু ঈশ্বৰৰ কৰ্মত নলগাওঁ বছৰেকৰ সেৱা ভাগ পাতিছে এইকণ সময়ো মনটো ইয়াত নাই সলৌ মলৌকৈ বহি আছে জয় কৃষ্ণ এনেকৈ হ'লে কামত নাহিব সেইকাৰণে কৈছে যে এই ভগৱন্তৰ নাম এৰি যিসকলে অন্য চিন্তা কৰে সেইসকলে হৈছে অধম নৰ আৰু সেইসকলে হৈছে মহাপাপী কাৰণ আমাৰ সেইজন ভগৱন্তৰ হৃদয়তে আছে ক'ত ফাকি কৈছে যাৰ নাম মাতে তৰি হেন বান্ধ বৰ হৰি কৰি আছা হিয়াত নিবাস তাংক কৰি অনাদৰ অধম অবুধ নৰ কৰয় আন কৰ্মত বিশ্বাস চাওক যিজন ভগৱন্ত হৰি যাক আমি নাম ল'ব লাগে আমি বিশ্ব ব্ৰহ্মাণ্ড বিচাৰিব নালাগে সেইজন হৰি আপোনালোকৰ আমাৰ হিয়াত আছে যে এই হিয়াত থকাৰ হৰিজনক আমি বিশ্বাস কৰি উলিয়াব লাগিব গীতাত লিখিছে যে আত্মজ্ঞানী হোৱা আত্মবুদ্ধি হোৱা আত্মপৰিচয় হোৱা অৰ্থাৎ এই যে আত্মা ৰূপে যে ভগৱন্ত আছে এইজনক আমি প্ৰথমে বিশ্বাস কৰি ল'ব লাগিব কাৰণ যেতিয়া দশম স্কন্ধত গোপীসকলৰ লগত কৃষ্ণই যি লীলাৰ কৰিছিল বৃন্দাবনত সেই লীলা কৰা সময়ত
কৃষ্ণই কৃষ্ণ গোপীসকলে কৈছিল উঠ বুলি ক'লে উঠিছিল, বহ বুলি ক'লে বহিছিল, কোনো কোনো গোপীয়ে কৃষ্ণ কান্ধত উঠিছিল। আমাৰ দশম স্কন্ধত আছে। যেতিয়া গোপীসকলৰ অহংকাৰ আহি গ'ল, বোলে কৃষ্ণ আমাৰ প্ৰেমত বলিয়া, আমি ইমান সুন্দৰী, আমি যি কওঁ তাকে কয়। অন্তৰ্যামী ভগৱন্তই জানি গ'ল, অন্তৰ্ধ্যান হৈ গ'ল। কৃষ্ণক বিচাৰি গোপীসকল পাগল হৈ আছে। বৃক্ষক সুধিছে, পক্ষীক সুধিছে, সমস্তবোৰকে সুধি সুধি কৃষ্ণক নেপায়। অৱশেষত গোপীসকলে কি কৰিলে, কোনোগৰাকী গোপীয়ে কয়, এগৰাকী খাবত মাৰি ধৰি, অ' কৃষ্ণক পালোঁ, এইজনে কৃষ্ণ। কোনোগৰাকী গোপীয়ে নিজে ক'ব, ময়ে কৃষ্ণ। এনেভাৱে কৃষ্ণ লীলা কৰি কৰি তেওঁলোকে হৃদয়তে কৃষ্ণক দৰ্শন পালে। আৰু হৃদয়ত যেতিয়া চিনি পাই গ'ল, তেতিয়া ভগৱন্ত কৃষ্ণক দৰ্শন দিলে। সেইকাৰণে কৈছে, কৃষ্ণ কৃষ্ণ বুলি গোপী এনেহে বলিয়া, হৃদয়তে আছে কৃষ্ণ চিনিহে নোপোৱা। যে এই হৃদয়ত থকা কৃষ্ণজনক আমি প্ৰথমে চিনি পাব লাগিব। বিশ্ব ব্ৰহ্মাণ্ডত আমি বিচাৰিলে নেপাম, হৃদয়ত থকা এজনক পাব লাগিব। সেইকাৰণে কৈছে, সেইজন হৰি প্ৰত্যেকৰ হিয়াতে বাস কৰি আছে, তাক অনাদৰ কৰি আমি অন্যবোৰ আদৰ কৰিছোঁ। হৃদয়ত থকাজনক আমি অনাদৰ কৰি আছোঁ। কৃষ্ণই বেয়া পোৱা কৰ্ম কৰিছোঁ, কৃষ্ণই বেয়া পোৱা খাদ্য খাইছোঁ, হয়নে বাৰু? কৃষ্ণই বেয়া পোৱা বাক্য কৈছোঁ, তেতিয়া আমি সেইজনকে অনাদৰ কৰিছোঁ। সেইকাৰণে কৈছে, এনেভাৱে সেইসকলে কি অন্যত বিশ্বাস কৰে, কৃষ্ণক এৰি যেনেকৈ নিজৰ হাতৰ অমৃত তেজী বিষ-ভুঞ্জন কৰা বুলি কৈছে, হয়নে বাৰু? চাবচোন বাৰু, হাতৰ অমৃতটো এৰি বিষ খোৱা নহ'ল বাৰু। কৃষ্ণ যদি লগতে আছে, সেইজন কৃষ্ণৰ নাম ল'ব লাগে। অ' কৃষ্ণৰ নাম এৰি বেলেগ নাম লৈ আছোঁ, বেলেগ চিন্তা কৰি আছোঁ, তেনেকৈ হ'লে আমি গতি সাধন কৰিব নোৱাৰিম। সেই শেষত কৈছে, সাধয় মহা সৰ্বসিদ্ধি, ভকতৰ নৱনিধি, মাধৱ অৰুণ চৰণ, শৰণ লৈয়োক তাত, নিতে হৈও আয়ুপাত, যদ্যপি নেদেখা মৰণ। যে যি সেইজন প্ৰভু ভগৱন্ত মাধৱে তেওঁক ভকতি কৰিলে, সেইজন ভগৱন্ত অৰুণ চৰণত শৰণ ল'লে মহাসিদ্ধি লাভ হয়। আৰু আমাৰ আয়ুবোৰ দিনে দিনে গৈ আছে। গতিকে আমি লাহে লাহে ক'লৈ গৈ আছোঁ? মৃত্যুৰ দুৱাৰদলিলৈ গৈ আছোঁ, হয়নে বাৰু? কাৰণ আমি এসময়ত আছিলোঁ প্ৰথম কাৰোবাৰ এটি মৰমৰ শিশু, তাৰ পৰা হ'লোঁ লাহে লাহে যৌৱন অৱস্থালৈ আহি পিতৃ বা মাতৃ হ'লোঁ, তাৰ পৰা গৈ গৈ ককা আইতা হ'লোঁ। এতিয়াও যদি আমাৰ গাত জ্ঞান ঘূৰি অহা নাই, কম ডাঙৰ কথা নে বাৰু, হয়নে বাৰু? চব ক'লৈ গ'লোঁ আমি? যে আমাৰ আয়ুসটো সূৰ্যৰ লগত হৰণ হৈ আছে। এই সূৰ্যৰ লগত আমাৰ আয়ুসটো হৰণ হৈছে। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল আমাৰ নিজ গৃহৰ টেঙাগুৰি, মৰিগাঁও টাউনৰ দক্ষিণ ফালে 3 কিলোমিটাৰ হয় টেঙাগুৰি। আৰু সূৰ্য অস্ত গৈছে আপোনালোকৰ ইয়ালৈ আহি থাকোঁতে। এই ৰাতিপুৱাৰ পৰা যে সূৰ্য উদয়ৰ পৰা অস্ত যোৱালৈ আমাৰ এটা দিন গুচি গ'ল। আপোনালোকৰ যোৱা নাই নেকি? সকলোৱে গৈছে। কৈছে, আকাশে সঞ্চৰে ৰবিৰথ যেন বায়ু, সূৰ্যৰ লগত হৰয় সমস্তৰ জগত আয়ু, একখন শুনে মাত্ৰ যিটো কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। এই সূৰ্যৰ উদয়ৰ পৰা অস্ত যোৱালৈ যিজনে এবাৰ কৃষ্ণ নাম শুনিছে, লৈছে শ্ৰদ্ধাভাৱে, এনেই শুনিলেও নহ'ব, অশ্ৰদ্ধাভাৱে শুনিলে ল'লে কামত নাহিব। শ্ৰদ্ধাভাৱে শুনিছে বা লৈছে, তেওঁৰ জীৱনটো বোলে ধন্য। আৰু যদিহে শুনিব পোৱা নাই, সেইদিনাখন আয়ুসটো এনেই গ'ল। তাৰ প্ৰত্যুত্তৰ প্ৰমাণ, এখন সত্যবাদী গাঁও আছিল। কৃষ্ণই অৰ্জুনক কৈছিল,
হে সখী এখনে সত্যবাদী গাঁও আছে তাত শিশুৰ পৰা বৃদ্ধলৈ কোনেও মিছা কথা নকয় অৰ্জুনে জানে কৃষ্ণ কথা সকলো সত্য তথাপিতো অৰ্জুনে চিন্তা কৰিল নাই এবাৰ মই প্ৰমাণ কৰিব লাগিব মনে মনে গৈ পিছদিনাখন পুৱাতে গৈ সেই গাঁওখনত উপস্থিত হ'ল গাঁওখনৰ প্ৰথম খোজটো পেলাওঁতে এজন বৃদ্ধাক লগ পালে বৃদ্ধজনক লগ পাই অৰ্জুনে ক'লে দেউতা ভালে আছেনে অ' বোপাই ঈশ্বৰে ৰাখিছে আৰু বুলি ক'লে দেউতা কথা এটা সোধো বুলি ক'লে অ' কোৱাচোন বোপাই আপোনাৰ বয়স কিমান হৈছে অৰ্জুনলৈ বৃদ্ধজনে চৰণৰ পৰা মস্তকলৈ মস্তকৰ পৰা চৰণলৈ এবাৰ ঘূৰাই চাই ক'লে বোপাইও মোৰ মাত্ৰ 6 বছৰ হৈছে বুলি কৈছে অৰ্জুনেতো ভাবিলে কথাটো কেনে কথা অৰ্জুনে এৰি একো প্ৰশ্ন নকয় ক'লে দেউতাও হ'ব দিয়ক মই গৈ থাকোঁ বুলি কৈ অৰ্জুনে ঘূৰি গুচি আহিল আহি কৃষ্ণক ক'লে প্ৰভু এই তুমিতো কৈছিলা সেইখন সত্যবাদী গাঁও কোনেও মিছা কথা নকয় আজি মই গৈছিলোঁ নহয় প্ৰভু এজন বৃদ্ধাক লগ পালোঁ পৰম আয়ুস অনুসাৰে তেওঁ 80-85 বছৰ হ'ব মই সুধিলোঁ আৰু দেউতা বয়স কিমান তেওঁ মোক 6 বছৰ বুলি ক'লে অ' প্ৰভু মই বুজি নাপালোঁ বুলি কৈছে তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে হেৰা সখী শুনা সেইজন বৃদ্ধাই তোমাক ঠিকেই কৈছে তেওঁ পৰম আয়ুস অনুসাৰে 85 বছৰ হৈছে কিন্তু তেওঁ মোক ভজনা কৰা মোক জানিব পৰা মাত্ৰ 6 বছৰ হৈছে বুজি পাইছে আমাৰ মানুহে অমুকত কয় মই ডাঙৰ বয়সত মই বহুত ডাঙৰ মিছা কথা একো কাম নাই যদিহে শাস্ত্ৰ মাৰ্গেদি ডাঙৰ হ'ব পৰা নাই সেইকাৰণে পৰম আয়ুস কাক কিমান ডাঙৰ কথা নহয় ভগৱন্তক গুৰুত শৰণ ভজন লয় ভগৱন্তক ভজনা কৰি ভগৱন্তক কিমান দিনৰ পৰা জানিব পাৰিছে সেইটোহে পৰম আয়ুস বুলি গণনা শাস্ত্ৰৰ বা বেদে কৈছে যাহক শেষত কৈছে এনেভাৱে আয়ুসবিলাক গৈছে নিজৰ মৃত্যুক দেখা নাই আৰু অন্যবোৰ আমি যিমান দেখিছোঁ বিষয় সকলোবোৰ মিছা কেৱল ভগৱন্ত নামেই হৈছে সকলো সঁচাৰ সেই কথাখিনিকে কৈছে আনৰ যত সবে ধান্দা নামক গলত বান্ধা মৰণ সম্বল হৰি নাম নমৰা বিষয় বোলে কৃষ্ণৰ কিংকয় বোলে ঘুষিও সদায় ৰাম ৰাম যে কৈছে অন্যবোৰ ধান্দা এৰি দিয়া কি ধান্দা বিষয় ধান্দা বিষয়নো কোনে এৰিব পাৰে এৰিব লাগিব কাৰণ আমি বিষয় ভগৱন্তক নিবেদন কৰি এৰিব লাগিব আপোনালোকে যদি চাই আমি যদি চাওঁ শাস্ত্ৰৰ মাগে কোনেও বিষয়ত বান্ধ খাই থকা নাই আমি বান্ধ খাই থকা নিচিনাহে হৈ আছোঁ কিয় হৈ আছোঁ আমি মিছাতে ভাবোঁ ঘৰখনৰ বহুত দায়িত্ব এই ল'ৰা ছোৱালীবোৰক লৈ বহুত দায়িত্ব এইবোৰ মিছা এয়া হ'লে ভ্ৰম অজ্ঞানতা কাৰণ আমাক কোনেও বান্ধি ৰখা নাই আমি মায়াৰ বশৱৰ্তী হয় নিজকে বান্ধ খাই থকা বুলি ভাবি আছোঁ তাৰ এটা কাহিনী আমি প্ৰভু দুজনৰ পৰা ক্ষমা বিচাৰিছোঁ কাৰণ কিয় ব্যাখ্যা অনুষ্ঠানত 2খন পাঠ হ'লে ভাল 3খন হোৱাৰ কাৰণে আমাৰো অসুবিধা হৈছে অকণমান 2খন হ'লে তাৰমানে অসুবিধা নাথাকে অলপ ক'ব পৰা যায় কিছু কথা আমি কাটি ক'ব লগা হৈছে কাৰণ 2জন প্ৰভুকো সময় দিব লাগিব এখন হ'লে যেনিবা অলপ বেছিকৈ পঢ়িবলৈ দিলে আলোচনা কৰিবলৈ ভাল যা হওক যে এটা আমি সৰু কাহিনী আগবঢ়াব বিচাৰিছোঁ এই মায়াত যে আমি বান্ধ খাই থাকোঁ বান্ধ খাই আছোঁ নে নাচোঁ তাৰ ওপৰত আমি এটা সৰু কাহিনী আপোনালোকে অলপ গুৰুত্ব সহকাৰে শুনিব আপোনালোকে ধুবীসকলক দেখিছে হয় ধুবীসকলে কাপোৰ কি কৰে ধুই কৰে শুকুৱাই ইস্ত্ৰি কৰে কিবা ধন পাই চলি আছে এজন ধুবীয়ে সদায় নৈ ঘাটত কাপোৰ ধুবলৈ যায় তেওঁ এটা গাধ আছিল গাধটোৰ পিঠিতে কাপোৰ টোপোলাটো দি গাধটোক লৈ যায় তেওঁ এদিনাখন টোপোলা কি কৰে গাধটোৰ পিঠিত কাপোৰখিনি লৈ গ'ল গাধটোক যে বান্ধি ৰাখে জৰীডাল অৰ্থাৎ ৰছীডাল নিব পাহৰিলে যেতিয়া জৰীডাল নিব পাহৰিলে তেওঁ দেখিলে সৰ্বনাশ আজি মোৰ জৰীডাল নাহিল ৰাস্তাও দূৰ গাধটো যদি নেবান্ধো কাপোৰ ধুই থাকোঁতে ক'ৰবালৈ যাবও পাৰে ওচৰতে এখন আশ্ৰম আছিল এজন সন্ন্যাসী আছিল তালৈ গৈ ক'লে হে গুৰুদেৱ মই অকণমান কিবা এটা বস্তু বিচাৰিছোঁ বোলে কোৱাচোন বোপাই এই আপোনাৰ আশ্ৰমত কিবা জৰী চৰী আছিল নেকি অ' বোপাই মোৰ হৰি আছে মোৰ আশ্ৰমত জৰী কিন্তু মোৰ লগত নাই বোলে কোৱাচোন কিয় লাগে
মই গাধটো বান্ধিবলৈ আজি জৰিডাল আনিব পাহৰিলোঁ বোলে হয় নেকি বোলে বোপাই এটা কাম কৰা মই তোমাক এটা মন্ত্ৰ শিকাই দিওঁ বোলে হয় নেকি দিয়কচোন এই তুমিতো সদায় গাধটো বান্ধাই বোলে অঁ বান্ধো এই তুমি আজি বান্ধা নিচিনা এটা অভিনয় কৰিবা যোৱা বুলি ক'লে বোলে থাকিবনে এই থাকিব যোৱা বুলি ক'লে ধুনীয়াকৈ আহিলে গাধটো সদায় জৰিডাল গলত যে লগাই যে বান্ধি থয় এই বান্ধাৰ নিচিনা এটা অভ্যাস কৰিলে মানে অভিনয় কৰিলে তেওঁ কাপোৰ ধুই আছে চাই মাজে মাজে গাধ একে জেগাতে আছে এনেকৈ আকৌ চাই কাপোৰ ধুই কৰোঁতে কাপোৰ ধুই হৈ গ'ল কাপোৰ টোপোলাটো বান্ধি লৈ গাধৰ পিঠিত দিলে গাধক খেদিছে গাধ নাযায় এতিয়া তেওঁ ভাবিছে সৰ্বনাশ গাধটো খেদিলোঁ নাযায় কিয় নাযায় আকৌ গৈছে আশ্ৰমলৈ গৈ কৈছে অ' গুৰুদেৱ এই আপুনি কি ইমান ডাঙৰ মন্ত্ৰ কৰি দিলে সেই বুলি কৈছে বোলে কি হ'ল বোপাই এই গাধটো দেখোন খেদিলেও নাযায় তুমি কিবা কৈছিলা নেকি বোলে মই একো কৰা নাই কিয় তুমি গাধটো বান্ধা নাছিলা নহয় মই বান্ধা নিচিনাহে কৈছিলোঁ এই মূৰ্খ যোৱা এতিয়া খোলা নিচিনা কৰি দিয়া বুলি কৈছে বুজি পালেনে তেতিয়া লগে লগে যায় তেওঁ আকৌ খোলা নিচিনা কৰাৰ লগে লগে গাধৰ ৰাস্তা ল'লে নিজে তদনুৰূপ আমিও বান্ধ খাই থকা নাই বান্ধ খাই থকা নিচিনাহে হৈ আছোঁ দেই গুৰু সমস্ত আই মাতৃ সমস্ত কাৰণ কেনেকৈ আমি বান্ধ খাই নিচিনা হৈছোঁ এই বান্ধৰ পৰা যদি আমি মুক্ত হ'ব লাগে তেনেহ'লে আমি ভগৱন্তক হৃদয়ত বান্ধি ল'ব লাগিব তাৰ প্ৰত্যুত্ত প্ৰমাণ যেতিয়া কংস কাৰাগাৰত বসুদেৱ দৈৱকীক বান্ধি ৰাখিছিল আকৌ নাৰদে লগালগৈ কংসক হেৰৌ কংস ইমান সুন্দৰভাৱে ভিতৰত সেই হালক থৈ তুমি আৰামত আছা তেওঁলোকৰ যে অষ্টম পুত্ৰৰ হাতত তোমাৰ মৃত্যু হ'ব নাজানা ভালদৰে বান্ধি থবা সেইবাৰ নি আকৌ শিকলি লগাই দিল হাতে ভৰি হয়নে বাৰু প্ৰথম শিকলি লগোৱা নাছিল এই যে শিকলি খোলা গৈছিল কেতিয়া খোলা গৈছিল জানে যেতিয়া কৃষ্ণ প্ৰভু ভগৱন্তক কোলাত তুলি লৈছিল অৰ্থাৎ যেতিয়া অভিভাৱ হৈছিল কাৰাগাৰত দৈৱকী যেতিয়া কোলাত সেইজন কৃষ্ণৰ শিশু কৃষ্ণৰ অভিভাৱ হ'ল কাৰাগাৰৰ দুৱাৰ খোলা গ'ল দৈৱকী বসুদেৱৰ হাতৰ ভৰি শিকলি খোলা গ'ল যোৱা নাছিল জানো গতিকে আমিও যদি সেইজন ভগৱন্তক হৃদয়ত হৃদয়স্থিতি কৰি ৰাখিব পাৰোঁ আমাৰ মায়া শিকলি খোলা নাযাব জানো নিশ্চয় খোলা যাব আমি এই মায়া শিকলিডাল অন্য কোনো ব্যৱস্থাই খুলিব নোৱাৰোঁ আমি এই মায়া শিকলিডাল খুলিব লগা হ'লে কেৱল গুৰুত শৰণ ভজনৰ মাগে গাহেস্থ ধৰ্মৰ ৰীতি নীতি পালন কৰি সাধুসংগত থাকি বেদশাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন কৰিব লাগিব আৰু ইফালে বসুদেৱে সেই ভৰা যমুনাত পাৰ হৈ গৈছিল মাত্ৰ বাৰিষা কালত একাঠু পানী হৈছিল আমিও এইখন ভৰা যমুনাত সাঁতুৰি আছোঁ পাৰ পোৱা নাই কি সাগৰ জানে ভৱৰ সাগৰ ভৱৰ সংসাৰ এই সাগৰখন পাৰ হ'বলৈ বসুদেৱৰ দৰে কৃষ্ণক আমি লৈ যাব পাৰিব লাগিব হয়নে বাৰু আমি যলৈকে নাযাওঁ ভগৱন্তক হৃদয়ত হৃদয়স্থিতি কৰি ভগৱন্তৰ নাম মুখত উচ্চাৰণ কৰি যদি আমি যাত্ৰা কৰিছোঁ তেনেহ'লে এই ভৱ সংসাৰখন আমাৰ বাবে গুখোজৰ পানী হ'ব সেইকাৰণে সেই বসুদেৱ দৈৱকীয়ে সেই কাৰাগাৰৰ পৰা মুক্ত হৈছিল আৰু সেই ভৰা যমুনা পাৰ হৈছিল কেৱল ভগৱন্তক হৃদয়স্থিতি কৰি লোৱাৰ বাবে সেইকাৰণে কৈছে দৈৱকীৰ অস্ত্ৰম পুত্ৰ যাৰ নাম শ্ৰী কৃষ্ণ বসুদেৱে কুলে লৈ যায় ভৰা যমুনাৰ মাজে শিগালে বাট দেখুৱা যুগ মায়াক আনিলে সলাই শিগাল ৰূপত মায়া যায় আগত অনন্তৰে ধৰি
পিতা বসুদেৱে কৃষ্ণ কুলাতেলো পাৰ হৈলা ভৰা যমুনা। চাওকচোন, এই ভৰা যমুনাত কৃষ্ণক কোলাত লৈ পাৰ হৈ গ'ল। এই যে বসুদেৱৰ আগত শিয়ালটো যে গৈছিল, কোন জানিছেনে? মায়া। চিগালৰ ৰূপতো মায়া যায় আগত, সেয়া হ'ল বিষ্ণু মায়া। এই বিষ্ণু মায়াই সমস্ত জগতক মোহিত কৰি ৰাখিছে। সেই মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ মায়াৰ অধিকাৰীজনৰ ওচৰত আমি শৰণাগত হ'ব লাগিব। হে গুৰু সমস্ত, আই মাতৃ সমস্ত, সেইকাৰণে আমাক বিষয়ৰ ধান্দা এৰি কৃষ্ণ কিংকৰ অৰ্থাৎ আজি শংকৰদেৱ গুৰুজনাই কৃষ্ণৰ চাকৰ দাগ হৈ আমাক সমস্তকো হ'বলৈ আৰু নিজেও ৰাম নাম ঘোষি আমাকো ঘোষিবলৈ এই অধ্যায় উপদেশত ইমানতে সামৰি মাৰিছে।